কিন্তু মুখস্থ বহুতৰে নহয়, সেইকাৰণে আমি তাক কৌশল কৰিব লাগিব। এনেধৰণে ত্ৰিকোণমিতি কোণৰ মাতবিলাক আমি মনত ৰাখিম আৰু সেই কৌশলটোকে মই তোমালোকক শিকাই দিছোঁ। কিন্তু এংগুল হ'ব, এংগুল প্ৰথমে কিমান ডিগ্ৰী আছে? 0 ডিগ্ৰী। ভাল, তাৰপিছত কি আছে? 30 ডিগ্ৰী, তাৰপিছত 45 ডিগ্ৰী, তাৰপিছত 60 ডিগ্ৰী, তাৰপিছত 90 ডিগ্ৰী। গতিকে আমি এটা মান দিলে হ'ব sin A। আমি উলিয়াম কেনেকৈ? আমি 0, 1, 2, 3, 4 লিখিম। কৌশলহে দেই। তাৰপিছত প্ৰত্যেককে 4য়ে হৰণ কৰি দিম। তাৰপিছত কি হ'ব? ইয়াৰ মানটো কি হ'ব? 0। ইয়াৰ মান কিমান হ'ব? ইয়াত কিন্তু এটা ৰুট অভাৰ দিব লাগিব। এইটো কৌশলহে। ইয়াত কিমান হ'ব? 1/2। ইয়াৰ মান কি হ'ব? কাটি দিলে মিলি থাকিলে হয় নহয়? কিমান হ'ব? 1/2। ইয়াত কিমান হ'ব? √3/2। ইয়াত কিমান হ'ব? 1। তাৰমানে sin 0 ডিগ্ৰী টোটেল 0, sin 30 ডিগ্ৰী টোটেল 7, sin 45 ডিগ্ৰী টোটেল কিমান? 1/2, sin 60 ডিগ্ৰী টোটেল কিমান হ'ব? √3/2, sin 90 ডিগ্ৰী টোটেলটো 1। কিন্তু মোৰ মনত নাই, কিন্তু মই কৌশলটো লগাই কৌশলটো প্ৰয়োগ কৰি ইয়াৰ মানটো দিছোঁ। যেতিয়া ইয়াৰ চাইন দিলোঁ, আমাৰ কচৰ মানটো কি ল'ব? কচৰটো হ'ব কি? কচ এই দুটাত কি হ'ব? আমি এই মানটো পালোঁ নহয়, এই মানটো যদি ঘূৰাই আমি লিখিলোঁ, প্ৰথমে 1 লিখিলোঁ, তাৰপিছত কি আছে? √3/2, তাৰপিছত কি আছে? 1/√2, তাৰপিছত কি আছে? হাফ, তাৰপিছত কি আছে? 0। সেইটো কচৰ মান হ'ব। অৰ্থাৎ cos 0 ডিগ্ৰী টোটেল কিমান? 1, cos 30 ডিগ্ৰী টোটেল কিমান? √3/2, cos 45 ডিগ্ৰী কিমান? 1/√2, cos 60 ডিগ্ৰী টোটেল কিমান? হাফ, cos 90 ডিগ্ৰী টোটেল কিমান? 0। তোমালোকে এইটো মিলাই চোৱা হৈছে নাই চাৰ্টখনত? ইয়াত চাৰ্টখনত মিলাই চোৱা হৈছে নাই? মানবিলাক মিলিছে নাই? ওলাইছে নাই? শুদ্ধ হৈছে নে? ভালকে চোৱা, শুদ্ধ হৈছে নাই? মুখস্থ নাই, কিন্তু আমি তাৰপিছত আমি tan মানটো উলিয়াব পাৰিম। tan মানটো 0 ডিগ্ৰী কি আছে? যিহেতু tan 0 ডিগ্ৰী কি আছে? 0। অৰ্থাৎ sin A যদি cos A হৰণ কৰি দিয়ে যায়, sin A অৰ্থাৎ tan A ইকুৱেল টু কি? tan A ইকুৱেল টু কি? sin A বাই cos A। অৰ্থাৎ ইয়াৰ মানটো এইটো হৰণ, ইয়াৰ মানটো এইটো মানক cos মানটো sin মানক হৰণ কৰিলে যিটো হয় 0 হ'ব। এইটো হৰণ কৰিলে কি হ'ব? এইটো লিখা যাব না 1/√3 হৰণ কৰি দিয়া। এইটো হৰণ কৰিলে কি হ'ব? 1 √3 কাটা থাকিব 1 হয় না? এইটো হৰণ কৰিলে কি হ'ব? √3। এইটো কিমান হ'ব? ইনফিনিটি। 0 এবাৰ ইনফিনিটি হ'ব। এতিয়া চোৱা sin cos tan তিনিটাৰ মান জানিলে বাকী আমি তিনিটাৰ পাম। তিনিটা কি আছিলে? cosec, sec, cot। গতিকে cosecটো কি হ'ব?
cosec cosec A কিমান হ'ব sin to multiply le যেটো হয় হেতু কি আছে তাত হ্যাঁ ইনফিনিটি দিলে হ'ব নেক্সট ইয়াৰ উঠালে কি হ'ব 2 হৰফ ল'ব ইয়াৰ কি হ'ব root 2 ইয়াৰ কি হ'ব 2 by root 3 ইয়াৰ কি হ'ব 1 বুঝালি তাৰপিছত কি আছে sec আছে sec তো আমি কেনেকৈ উলিয়াম এতিয়া sec to উলিয়াবলৈ কি হ'ব এটো multiply লাগিব 1 on গলে 1 হ'ব হলে 30 ডিগ্ৰী কি হ'ব 2 by root কি হয়নে sec 45 ডিগ্ৰী হ'ব root 2 sec 60 ডিগ্ৰী তো কিমান হ'ব 2 এটো হৰফল দি লোৱা না তাৰপিছত ইনফিনিটি ঠিক কতটো আমি কেনেকৈ পাম 10 ৰ মানটো আমি যদি কাটি কৰি দিওঁ হৰফটো লব যদি হৰফ এতিয়া কি হ'ব 10 ৰ মানটো পাম তেতিয়াহ'লে আমি কত মানটো পাম 0 হয় না এটো কি হ'ব root 3 হ'ব এটো কি হ'ব 1 হ'ব এটো কি হ'ব 1 by root 3 এটো হ'ব ইনফিনিটি গতিকে 60 খন যেটো মন থাকিব লাগিব মান দিব হলে যদি কেনেবাকে পাহৰি যোৱা তেতিয়াহ'লে এই প্ৰশ্নটো কৰিব অপচকে মন দিব আমি কাৰ মানটো দিছো প্ৰথমতে সাইনৰ মানটো দিছো সাইনৰ মানটো উলিয়ালে 6টা ত্ৰিকোণমিতি অনুপাত আমি দিব পাৰিম এইটোৰ মানটো আমি দিব পাৰিম আৰু তাৰ ওপৰতে আমি ত্ৰিকোণমিতি মানবিলাক আমি কৰিব পাৰিম হ'ব পাৰিবানে পাৰিম